নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আজি এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। যিটো বিজ্ঞাপন আমাৰ অসমৰ এখন বিশেষ বাতৰি কাকতত প্ৰকাশ কৰা হৈছে। এই বাতৰি কাকতখন হৈছে আছাম ট্ৰিবিউন পেপাৰ। আছাম ট্ৰিবিউন পেপাৰত কিছুমান বিজ্ঞাপন আহিছিল। সেই বিজ্ঞাপনসমূহ লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে প্ৰাইভেট জবৰ কিছুমান আপডেট আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া সকলোখিনি জানিব পাৰিব। ইয়াতে মই প্ৰথম আহিছোঁ, যিটো প্ৰথম পদ আছে সেই পদটোলৈকে আহিছোঁ। প্ৰথম পদটো আপোনালোকে দেখিছে জইন দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল। ইয়াতে পদ আছে। আপোনালোকে এই পদখিনি যদি চাব বিচাৰে তেতিয়াহ'লে তাতে ক্লিক কৰিব লাগিব। নেক্সট 2 নম্বৰটো আছে জইন আৰ্মি পাব্লিক স্কুল। 3 নম্বৰটো আছে জইন টিম এজ এ চেল মেনেজাৰ। নেক্সট 4 নম্বৰটো আছে জইন KRD কলেজ অফ এডুকেশ্যন। নেক্সট 5 নম্বৰটো আছে জইন প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী। আৰু নেক্সট আৰু আমাৰ পদ আছে, এই পদকেইটা চাওক আপোনালোকে। এইটো এডভেঞ্চাৰ কোচিং ইনষ্টিটিউট অন GS ৰোড, ইয়াতো পদ আছে। আৰু টিম এজ অন অফিচ এক্সিকিউটিভ, ইয়াৰ কাৰণেও পদ আছে। জইন এজ এন এষ্টিমেট মেনেজাৰ, ইয়াৰ কাৰণেও পদ আছে। গতিকে আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ পদ আছে। এইখিনি পদ আপোনালোকক মই দেখাই দিছোঁ। এইখিনি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে আমাৰ আছাম ট্ৰিবিউন পেপাৰত। গতিকে আপোনালোকে এইখিনি পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰে ভিতৰত আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ প্ৰাগজ্যোতিষ কলেজৰ যিটো পদ আছে গুৱাহাটীত, এই পদটোৰ বিষয়ে মই অকণমান আপোনালোকক ডিটেইলছ দেখাই দিব বিচাৰিছোঁ। বাকীখিনি আপোনালোকে তেনেধৰণে সকলোখিনি চাই ল'ব বুলি মই আশা ৰাখিছোঁ। প্ৰথমতে এতিয়া মই যিটো পদৰ কাৰণে আমি আজি দেখাম আপোনালোকক, এইটো হৈছে প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী। এই পদটোৰ কাৰণে আপোনালোকে ডিটেইলছ জানিবলৈ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে কি আছে সকলোখিনি আপোনালোকে চাব পাৰিব। এইটো আপোনালোকে এডভাৰটাইজমেণ্টটো দেখা পাইছে, প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী ইনভাইটেড এপ্লিকেশ্যন ফৰ্ম অন 1 পোষ্ট অফ এষ্টিমেট অফিচাৰ। এষ্টিমেট অফিচাৰ পদৰ কাৰণে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। পদটো হৈছে অন কণ্ট্ৰেকচুৱেল বেচিছ। কণ্ট্ৰেকচুৱেল বেচিছ হয়। এপ্লিকেশ্যন শ্বুড বি ছাবমিটেড টু দ্য ইমেইল। আপোনালোকে ইমেইলৰ সহায়ত ইয়াৰ কাৰণে এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। ইমেইল আইডিটো আপোনালোকে এইটো লিখি ৰাখিব, principal@প্ৰাগজ্যোতিষ কলেজ। এইটো হৈছে তাৰ ইমেইল আইডিটো। এই ইমেইল আইডিত আপোনালোকে মেইল কৰি এপ্লিকেশ্যনটো পঠাব পাৰিব। ইমেইলটো আপোনালোকক আকৌ এবাৰ মই কৈ দিছোঁ, principal@pragjyotiscollege.ac.in। এই ৱেবছাইটত আপোনালোকে বায়'ডাটা সহ পঠাব লাগিব। আপোনালোকে 29 এপ্ৰিলৰ আগতে পঠাব লাগিব। ইয়াৰ পিছত আপোনালোকৰ শ্বৰ্ট লিষ্ট ওলাব বুলি কৈছে। তাৰপিছত ইণ্টাৰভিউ লেটাৰ আপোনালোকে পাব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো দিয়া হৈছে বেচেলৰ ডিগ্ৰী, BA হওক বা BSc বা BCom, BBA বা BCA হ'লেও হ'ব। লগতে আৰু ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং উইথ 55% মাৰ্ক আপোনালোকৰ থাকিলে ভাল হয়। এইটো বিজ্ঞাপনটো আপোনালোকে দেখা পালে, এইটো বিজ্ঞাপনে প্ৰকাশ কৰা হৈছে। ইয়াতে সকলোখিনি কথা আপোনালোকৰ ডিটেইলছ দিয়া হৈছিলে।
গোটেইখিনি আপোনালোকে চাই লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, এতিয়া মই এইবাৰ নেক্সট বেলেগ এটা বিজ্ঞাপন আপোনালোকক দেখাব বিচাৰোঁ। আৰু এটা পদৰ বিষয়ে মই জনাই দিব বিচাৰিছোঁ। এইটো আপোনালোকে চাওক, জইন টিম এজ চেলছ মেনেজাৰ। মই চেলছ মেনেজাৰ পদটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকে চাওক, ইয়াতে মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত ইয়াতে দেখুৱাইছে ৰিকুৱাৰ্ড 3 কেণ্ডিডেট ফৰ চেলছ মেনেজাৰ, এক্সপিৰিয়েঞ্চ মিনিমাম 1 year, এৰিয়া হ'ব গুৱাহাটীত, চেলাৰী ষ্টাৰ্ট ফ্ৰম 2.550 lakhs পাৰ এনাম, আৰু ইয়াৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকক ইয়াতে দিয়া হৈছে। কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব। ফোন নাম্বাৰটো আপোনালোকে লৈ লওক, দুটা ফোন নাম্বাৰ আছে, 9864330207। এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, নতুবা 8876190795 এই নম্বৰটো আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। থেংক ইউ।